হেল্ল' গাইজ, আজি আমাৰ অমিতা খেতি দেখুৱাম আপোনালোকক। চাব দেই, এয়া আমাৰ অমিতা খেতি। এয়া লাগিবলৈ আৰম্ভ কৰিছে। এয়া ধুনীয়াকৈ তলখন এনেকৈ চাফ চিকুণ কৰি মাটি চপাই দিছে মানুহজনে আৰু ভকতে। এইবোৰ পকা পাতবোৰ ছিঙি মেলি ধুনীয়াকৈ আঁতৰাই দিছে। এয়া ধুনীয়াকৈ সেইবোৰ বন চিকুণাই আছে। পিছে হেৰি আকৌ ৰেড লেডি বুলি লগাইছিলোঁ পুলিখিনি, এতিয়া বেলেগ ধৰণৰহে লাগিছে দেখোন, কিবা বেলেগ প্ৰজাতিৰহে হৈছে। এয়া আমি সম্পূৰ্ণ জৈৱিকভাৱে কৰিছোঁ। এয়া গোবৰ মাটি, এইবোৰ হেৰি শুকান পাত কিবা কিবি এইবিলাক পচন সাৰ দি, একো এতিয়ালৈকে আমি সাৰ কিবা ঔষধ একো দিয়াই নাই গুৰিত। সম্পূৰ্ণ মানে জৈৱিকভাৱে কৰিছোঁ, ঘৰতে খাবলৈ বুলিয়ে আৰু ওচৰ চুবুৰীয়াকো দিম এনেকৈ। ইয়াত 32 জোপা আছে। অলপ ঘন হ'ল, আমি ইমান নাজানিলোঁ, প্ৰথম ইমান আগতে কৰা নাছিলোঁ, প্ৰথম কৰাৰ কাৰণে। কিন্তু ধুনীয়াকৈ লাগিছে একেবাৰে তলৰ পৰা। গুৰিৰ পৰা এয়া ইমানতে লাগিলেই। এই প্ৰত্যেকজোপাই লাগিবলৈ আৰম্ভ কৰিছে। মতা অমিতাই নাহে, গোটেইকেইজোপা মাইকী অমিতাই ওলালে। গোটেইকেইজোপাই লাগিছে বাৰু। সিপিনৰ কেইজোপা ডাঙৰ ডাঙৰ হৈছে। এয়া কেনেকুৱা হৈছে ক'বচোন। স্কুলৰ পৰা আহি আজৰি সময়ত কৰা কাম আৰু।